বাৰ্ধক্য চাপৰ পৰা নিজকে আঁতৰাই ৰাখিব বিচাৰে নেকি? আঙুলিৰ নখ দীঘল আৰু মসৃণ কৰিব বিচাৰে নেকি? তেন্তে দৈনিক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক গাজি মগু। গাজি মগু শৰীৰৰ বাবে অতি উত্তম। বৈদিক কালৰ পৰাই ভাৰতবৰ্ষত মগুমাহ ঔষধ আৰু খাদ্য হিচাপে ব্যৱহৃত হৈ আহিছে। প্ৰতিদিনে গাজি মগু খালে এজন ব্যক্তি নিৰোগী হৈ থাকে। গাজি মগু আহ, শৰ্কৰা, ভিটামিন ই, প্ৰটিন আদিৰে ভৰপূৰ। গাজি মগু খালে শৰীৰে প্ৰটিন লাভ কৰাৰ লগতে পুষ্টিও লাভ কৰে। গাজি মগুৰ উপকাৰিতা হৈছে গাজি মগু খালে এজন ব্যক্তি নিৰোগী হোৱাৰ উপৰিও বাৰ্ধক্য চাপৰ পৰা ৰক্ষা পৰে। গাজি মগুত থকা আহ, শৰ্কৰা, ভিটামিন ই, প্ৰটিন আদিয়ে শৰীৰৰ পুষ্টি সাধন কৰে। গাজি মগু খালে খাদ্যনলী পৰিষ্কাৰ হয়। গাজি মগু খালে শৌচ খোলোচা হয়। গাজি মগু ডায়েবেটিছ ৰোগীৰ কাৰণেও উপকাৰী। গাজি মগুৱে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে আৰু গাজি মগু খালে শৰীৰৰ অতিৰিক্ত চৰ্বিও হ্ৰাস পায়। গাজি মগু খালে চুলিৰ গুৰি শক্তিশালী হয় আৰু চুলি সৰাত বাধা দিয়ে। গাজি মগু খালে আঙুলিৰ নখবোৰ অধিক পৰিমাণে সুদৃঢ় আৰু মসৃণ হয়। গাজি মগু খালে ছাল নিমজ আৰু উজ্জ্বল হয় আৰু চৰ্মৰোগ হোৱাটো ৰোধ কৰে। গাজি মগুৱে মহিলা গৰ্ভৱতী হোৱাত সহায় কৰে। গাজি মগু খালে পুৰুষৰ শুক্ৰ উৎপাদন বৃদ্ধি হয়। গাজি মগু খালে উচ্চ ৰক্তচাপ কমাই স্বাভাৱিক অৱস্থালৈ আনি ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। নখৰ বাবে উপকাৰী গাজি মগু। গতিকে অনেক উপকাৰিতাৰে ভৰপূৰ গাজি মগু খাওক আৰু সুস্বাস্থ্যৱান হৈ থাকক। নিউজ ডেস্ক ৰিপৰ্ট NDTV।